ধুবুৰী লোকসভা সমষ্টিটোৰ পৰা সাংসদ আজমলৰ দৰ্পচূৰ্ণ ৰকিবুল হুছেইনৰ দ্বাৰা কংগ্ৰেছৰ সন্মান উদ্ধাৰ। আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনাত ৰাজ্যখনৰ ৪ নং ধুবুৰী লোকসভা সমষ্টিটোত ১৫ বছৰীয়া সাংসদ মহম্মদ বদৰুদ্দিন আজমলৰ দৰ্পচূৰ্ণ হৈ পৰাজিত হয়। আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে প্ৰায় ৭,১০,০০০ ভোটত জয়লাভ কৰি কংগ্ৰেছ দলৰ সন্মান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ভোট গণনা চলি থকাৰ সময়তে আজি আবেলি বিলাসীপাৰা মহকুমা কাৰ্যালয়ত উপস্থিত হয় ৯ নং বীৰ সিং জৰুৱা বিধানসভা সমষ্টিত ৰকিবুল হুছেইনে ২,৫৩,২৪৯ ভোটৰ ব্যৱধানত প্ৰায় ১,৫১,৮৯২টা ভোট লাভ কৰে। একেদৰে ১০ নং বিলাসীপাৰা সমষ্টিত হুছেইনে ১,৭২,৫২৩টা ভোটৰ বিপৰীতে ৭৭,৫৮৩টা ভোট লাভ কৰে। ধুবুৰী লোকসভা সমষ্টিটোত কংগ্ৰেছে পুনৰ জয়লাভ কৰাত দলীয় কৰ্মীৰ মাজত হৰ্ষোল্লাস পৰিস্থিতিৰ সৃষ্টি হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আৰু এটা ৰাজনৈতিক দল বিজেপি ২০২৬ চনৰ নিৰ্বাচনত নিশ্চিতভাৱে বিদায় ল'ব লাগে। চৰকাৰ গঠন কৰিব পাৰিব নাই ২৬ ২০২৬ নিশ্চিতভাৱে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব। কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভা সমষ্টিত নিশ্চিতভাৱে জয়ী হ'ব। কাৰণ ইতিমধ্যে ১ লাখৰ ওপৰৰ ব্যৱধানত তেওঁ আগবাঢ়ি আছে। গতিকে যোৰহাটৰ নিচিনা সমষ্টিত তাত যদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী তাত আগবাঢ়ি আছে, তেতিয়াহ'লে অসমৰ এটা যে পৰিৱৰ্তন হৈছে, অসমৰ ৰাইজে যে এটা পৰিৱৰ্তন বিচাৰিছে, এইটো স্পষ্ট হৈ গৈছে। গতিকে ২০২৬ত আৰু এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপি দল UDFৰ নিচিনা তেওঁলোকে বিদায় নিবলৈ বাধ্য হ'ব। ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিব বিচাৰিছোঁ যে তেখেতে কংগ্ৰেছ দলৰ ওপৰত বিশ্বাস কৰিছে, মোৰ ওপৰত তেওঁলোকে আস্থা ৰাখিছে। তাৰ বাবে মই প্ৰতিজন ধুবুৰী লোকসভা সমষ্টিৰ নাগৰিকক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। এতিয়ালৈকে ফৰ্মেল ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই। ডিক্লেয়াৰ হোৱাৰ পিছত আনুষ্ঠানিকভাৱে আপোনালোকৰ যোগেদি সকলো ৰাইজক মই ক'ম। কিন্তু এতিয়া যিটো লিড দেখা গৈছে, যথেষ্ট লিড। গতিকে মই যিসকল লোকে বিগত ৩টা মাহ ৰোজা ৰমজানত লঘনে থাকি বিভিন্ন ধৰণেৰে কংগ্ৰেছ দলক সহায় কৰিলে, বিশেষকৈ কংগ্ৰেছ দলৰ মাননীয় বিধায়কসকল, জ্যেষ্ঠ কংগ্ৰেছৰ নেতাসকল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, কংগ্ৰেছৰ নেতৃবৃন্দ, আমাৰ বিৰোধী ঐক্য মঞ্চৰ বিশেষকৈ অখিল গগৈ, লুৰিণজ্যোতি গগৈকে আদি কৰি বিভিন্ন আমাৰ এলায়েন্স পাৰ্টনাৰসকল, আৰু সকলোতকৈ ডাঙৰ কথা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, সাথে ডাঙৰীয়া ছেক্ৰেটাৰী, আৰু আমাৰ কংগ্ৰেছৰ নেত্ৰী আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে যেতিয়াই ধুবুৰীত আহিলে, সেই দিনাৰ পৰা আমাৰ গোটেই ধুবুৰী লোকসভাত এটা বেলেগ এটা আবহাৱা হ'ল যে ভাৰতৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হ'ব। এই সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ মোৰ কংগ্ৰেছৰ কৰ্মীসকলক, জিলা কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ নেতাসকলক, মোৰ মহিলা কংগ্ৰেছ, যুৱক কংগ্ৰেছ, NSUI, সেৱা দল, মাইনৰিটিৰ ডিপাৰ্টমেণ্ট, আমাৰ মিডিয়া সেল, আমাৰ এই কংগ্ৰেছৰ প্ৰতিজন কৰ্মীক, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, একে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ আশা সুদিয়াৰ প্ৰচেষ্টাত আজি ধুবুৰীবাসী ৰাইজে যি এটা দুৰ্ভোগ ভুগি আছিল, যি এটা কমিটমেণ্ট নোহোৱা নেতাৰ লগত আছিলে, সেই ধৰণৰ কথা বতৰাবিলাকত আস্থা প্ৰকাশ কৰিলে। সেই ধৰণৰ লোকসকলৰ বিৰুদ্ধে আমাক আস্থাত লৈছে। গতিকে মই সেই গোটেই লোকসকলৰ প্ৰচেষ্টাক মই শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলো, অকল আপোনাৰ এই বিলাসীপাৰাৰে নহয়, ধুবুৰী লোকসভাৰ প্ৰতিজন সাংবাদিক যিসকলে ৰ'দ বৰষুণ নেওচি বহু কষ্ট কৰি তেওঁলোকে সঁচা ৰিপৰ্টবিলাক দিছে, বিশেষকৈ আমাৰ গুৱাহাটীস্থ আমাৰ ৰিপৰ্টাৰসকলেও সঁচা ছবিখন দেখুৱাইছে। তাৰ কাৰণে মই
ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন ভোট দিয়া লোকক, প্ৰতিজন ভোট নিদিয়া লোকক, প্ৰতিজন আমাৰ নাগৰিকক মই ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। আৰু এই সময়খিনিত মোৰ যিসকল কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন ধৰণে কষ্ট কৰিলে তেখেতসকলকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। হ'ব।